চাওক, মই আজি ৰাতিপুৱা ফেচবুকত তেখেতৰ এটা ফেচবুক পোষ্ট পালোঁ। যোৱাকালিলৈ মই এই বিষয়ে একো নাজানো। আজি ৰাতিপুৱা তেখেতৰ ফেচবুকবোৰ পোৱাৰ পিছত মই অলপ খা খবৰ ল'লোঁ। মই যিমান দূৰ জানিলোঁ, তেখেতসকল পাকঘৰৰ পৰা আহি থাকোঁতে গৰম বজাৰ নামৰ এটি ঠাইত হয়তো তেখেতৰ গাড়ীৰ লগতে হওক বা বেলেগ কোনোবা গাড়ীৰ লগতে হওক, কিবা এক্সিডেণ্টেই হওক নাইবা স্বতঃস্ফূৰ্তভাৱে পৰি যোৱাই হওক, এটা বাইকত পৰি গৈছিলে। আৰু বাইক পৰি যোৱাৰ পিছত তেতিয়া এক্সিডেণ্ট হোৱা বুলি ভাবি হয়তো তেওঁলোকে তাৰ ওচৰৰ মানুহখিনি জমা হৈছিলে আৰু আল্টিমেটলি তেওঁলোকেও অচিক ফোন কৰিছিলে, পাকঘৰৰ অচিক, যে এনেকুৱা এটা ঘটনা হৈছে, আপোনালোকে আহক। আৰু পাকঘৰৰ অচি আহি ঘটনাটোৰ মীমাংসা কৰি দিয়ে। এই ক্ষেত্ৰত তেখেতে যেনেকৈ লিখিছে ক'ৰবাত লৈ গ'ল, এনেকুৱা বোধহয় কথাটো নহয়। মই যিমান দূৰ জানিছোঁ, সেই য'ত ঘটনাটো হৈছে তাৰে ওচৰৰ কোনোবা এঘৰৰ ৰাস্তাটোতো সৰু, অলপ ছাইড কৰিব লাগিব, মানুহবোৰ বহিব লাগিব। ওচৰতে মই জনাত ৰাস্তাৰ কাষতে তেওঁলোক বহি আছিলে আৰু পিছত অচি আহি ঘটনাটো মীমাংসা কৰিলে। তো এই ক্ষেত্ৰত তাৰপিছত তেওঁলোকে গুচি আহিলে মন্দিয়াত অহাৰ পিছত তেখেতসকলক আমাৰ তাৰে স্থানীয় যুৱক এজন, মুছলিম আলী, আগমন্দিয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট, তেখেত সেই গোটেই টীমটোক লৈ গৈ চাহ পানী খুৱাই পঠিয়াই দিলে। আৰু পাকঘৰৰ অচিকো মই ফোন কৰিছোঁ, তেতিয়া SP চাহাবক পোৱা নাই। তেখেতে কোৱা মতেও বিশেষ অপ্ৰীতিকৰ ঘটনা হোৱা নাই। এই ক্ষেত্ৰত তথাপি কবি নীলেম কুমাৰ, তেখেতৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে। তেখেত অসমৰ এজন স্বনামধন্য ব্যক্তি। তেখেত বা তেখেতৰ লগৰীয়াসকলে যদি কিবা মনত দুখ পাইছে, তেতিয়াহ'লে মই পাকঘৰ সমষ্টিৰ হৈ তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যাতে তেওঁলোকে এইটো ধৰি নাৰাখে। আৰু ময়ো এটা ভালকৈ ইনকুৱাৰী কৰি কোনোবা ল'ৰাই যিসকল জড়িত তেওঁলোকৰ লগত বহি যাতে ভৱিষ্যতে এনেকুৱা নহয়। কোনোবা মানুহ আমাৰ তাত গ'লে, তেওঁলোক আমাৰ আলহী, তেওঁলোকক সসন্মানে, যাতে বিশেষকৈ দূৰৰ মানুহ হ'লে তেওঁলোকক যথেষ্ট সন্মান প্ৰদৰ্শন কৰিব লাগে। এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, ময়ো অলপ অন্তৰত দুখ পাইছোঁ। নীলিম কুমাৰ দেৱক মই যথেষ্ট সন্মান কৰোঁ। তেখেত অসমৰ এজন স্বনামধন্য কবি। তেখেতে এটা শব্দ প্ৰয়োগত, যে মুছলমান অধ্যুষিত এলেকা, এই কথাটোৱে আমাৰ অলপ দুখ দিছে। কাৰণ যিকোনো ঠাইতে এনেকুৱা ধৰণৰ ঘটনা হ'লে, তেওঁৰ গাড়ীতে হওক, বেলেগ গাড়ীতে হওক, বা নিজেই পৰি যোৱা হওক, তেনেকুৱা এটা ঘটনা হ'লে মানুহ অলপ গোট খায়। আজি তাত যিটো হৈছে, সেইটো ঘটনা আপোনাৰ পাঠশালাটো হ'লহেঁতেন, গজালিটো হ'লহেঁতেন। গতিকে এইটো হ'ল দুৰ্ঘটনা এটাৰ পৰৱৰ্তী প্ৰতিক্ৰিয়া। কিন্তু মুছলমান অধ্যুষিত এলেকা, এই শব্দটো মেনশ্যন কৰাৰ কাৰণে, বিশেষকৈ তেখেতৰ মুখৰ পৰা, তেখেতৰ কলমৰ পৰা এই শব্দ দুটা উচ্চাৰণ হোৱাৰ কাৰণে মই অন্তৰত দুখ পাইছোঁ। আমি দুখ পাইছোঁ অন্তৰত। আৰু এটা কথা কওঁ, সকলো সমাজতে ভাল বেয়া মানুহ থাকে। কোনোবা দুজনমান ল'ৰা বেয়া আছে বুলিয়েই গোটেই সমাজখনক দুখ দিয়াটো কিমান দূৰ সমীচীন, মই ভাবোঁ নীলেম কুমাৰ ডাঙৰীয়াই এইখিনি তেখেতলৈ আহ্বান জনালোঁ। তেখেতে এইখিনি বিবেচনা কৰিব। মই সদয়ত আকৌ এবাৰ কবি নীলেম কুমাৰ আৰু তেওঁৰ লগৰীয়া সকলোৰে ওচৰত যদি তেওঁলোকে মনত কিবা দুখ পাইছে, তাৰ কাৰণে আকৌ এবাৰ মই মন্দিয়া সমষ্টিৰ হৈ ক্ষমা বিচাৰিছোঁ।